সম্পৰ্কত মই ক'ব লাগে বাকীখিনি মই কৈছোৱে আগতেও কৈছো এতিয়াও কৈছো যে মই এই যিটো গোচৰ আজি অসম সাহিত্য সভাৰ বিপক্ষে নহয় অসম সাহিত্য সভাৰ নীতি বিৰুদ্ধৰ কৰ্মৰ বিৰুদ্ধে কৰা যিটো মোৰ গোচৰ সেই গোচৰটো মই অসম সাহিত্য সভাৰ বিষয়ববীয়া সকলৰ লৈ কৰিছো যদিও তেওঁলোকে আচলতে নীতি বহিৰ্ভূত কাম কিছুমান কৰিব ওলোৱাৰ কাৰণে বাধ্য হৈ পেলাই এই গোচৰটো কৰিছো আৰু এই গোচৰটো মই নিজা ববীয়াকে কৰিছো এইটো মোৰ উকিল হিচাপে বা মই মানে অধিবক্তা হিচাপে কৰা নাই এজন সাহিত্য প্ৰেমিক হিচাপে বা অসম সাহিত্য সভাৰ এজন সদস্য হিচাপে মই কৰিছো কৰিবলৈ বাধ্য হৈছো কিয়নো এই যিখন মানে তেওঁলোকে এখন প্ৰতিনিধি সভা অহা ৭/৬/২০২৬ তাৰিখে প্ৰতিনিধি গৈ আছে সেইখন সভা আচলতে আইন বিৰোধী সভা প্ৰতিনিধি সভা তেনেকে ধৰণে তেওঁলোকে পাতিব নোৱাৰে কাৰণ কিয় প্ৰতিনিধি সভা বছৰত এবাৰ আৰু দুবছৰৰ মূৰত এবাৰ এইটো আমাৰ অসম সাহিত্য সভাৰ যিখন নিয়মাৱলী অৰ্থাৎ সংবিধান আছে তাত উল্লেখ আছে যে মানে বাৰ্ষিক অধিৱেশন বিশেষ বাৰ্ষিক অধিৱেশনখন এবছৰত হ'ব আৰু দ্বিবাৰ্ষিকখন দুবছৰত হ'ব আৰু তাৰ মাজত কোনো প্ৰতিনিধি সভা পতাৰ নিয়ম আমাৰ তাত নাই তাৰোপৰি কথাটো হৈছে কি তেওঁলোকে এইখন কিবা আধৰুৱা প্ৰতিনিধি সভা বুলি পাতিব ওলাইছে কিন্তু আধৰুৱা প্ৰতিনিধি সভা বুলি পেলাই কোনো ধৰণৰ সভা পতাৰো নজিৰ নাই আৰু তাৰোপৰি কথাটো হৈছে কি যিখন সভা তেওঁলোকে আধৰুৱা বুলি ক'ব বিচাৰিছে সেই সভাখন কিন্তু আধৰুৱা সভা নহয় এই কাৰণে নহয় তেওঁলোকে আধৰুৱা সভা হৈ থকা বুলি পেলাই ক'তো প্ৰস্তাৱ লোৱা নাই তেওঁলোকে সেই সভাখন শেষ হোৱাৰ কাৰণে তেওঁলোকে ৩২টা প্ৰস্তাৱ লৈ পেলাই মুকলি সভাটো তেওঁলোকে সাধাৰণ সম্পাদকে পাঠ কৰিছে আৰু সেই প্ৰস্তাৱকেইটা যিটো ৪টামান প্ৰস্তাৱ জিলা বা শাখা সকলবিলাকলৈ পঠিয়াইছে গতিকে প্ৰস্তাৱ তেতিয়াহে লোৱা হয় যেতিয়া সভাখন শেষ হয় আৰু শেষ নহ'লে তো প্ৰস্তাৱবিলাক লোৱা নাযায় প্ৰস্তাৱবিলাক আধৰুৱা হৈ থাকিলে আৰু কেনেকুৱা আধৰুৱা প্ৰস্তাৱ ল'ব তাৰোপৰি বাৰু তাতে যদি আধৰুৱা প্ৰস্তাৱ এটা ল'লেহেঁতেন কি এটা বেলেগ কথা আধৰুৱা প্ৰস্তাৱ তাত লোৱা নাই আৰু লোৱা বুলি তেওঁলোকে ক'তো কোৱাও নাই আদালতত সোধোতে তেওঁলোকে ক'ব পৰা নাই যে আধৰুৱা কোনো প্ৰস্তাৱ লোৱা নাই বুলি তেওঁলোকৰ অধিবক্তাই স্পষ্টকৈ কৈছে আধৰুৱা হৈ থকাকৈ কোনো প্ৰস্তাৱ লোৱা নাই গতিকে এনেকুৱা এটা ক্ষেত্ৰত তেওঁলোকে আইন কানুন নামানি যদি মানে প্ৰতিনিধি সভাখন পাতিবলৈ আগবাঢ়ি গৈছে গোলাঘাট সাহিত্য সভাৰ আতিথ্যত আৰু মানে তেওঁলোকৰ এখন আদৰণি সমিতি পাতিছে যিখন সমিতিও আইনসংগত নহয় আদৰণি সমিতিখন তেনেকে ধৰণে পাতিব নোৱাৰে যিয়ে নহওক আদৰণি সমিতিখনো আইনসংগত নহয় বুলি মই আদালতত জনাইছো আৰু আইন বিৰোধী এই প্ৰচেষ্টাটো মই আইনৰ ওচৰ চাপিবলৈ বাধ্য হৈছো কাৰণ অসম সাহিত্য সভাক ভাল পোৱা বা অসম সাহিত্য সভাৰ সদস্য বা অসম সাহিত্য সভাৰ প্ৰেমিক বহুতেই তেওঁলোকৰ এইটো যে আইনসংগত হোৱা নাই এইটো জনাই পেপাৰে পত্ৰৰে চিঠি দি বহুত জনাইছে আৰু মই আপোনালোকৰ চেনেল যোগেদি এটা বাইক দিও মই কৈছিলো যে এইটো আচলতে আইনসংগত নহয় এইটো হ'ব নালাগে গতিকে ইমানখিনি মানুহে অনুৰোধ কৰাৰ পিছতো সকলোকে তেওঁলোকে মানে দেখুৱাই পেলাই কাৰো কথা নামানি তেওঁলোকে নিজাববীয়াকৈ কিবা নিজৰ স্বাৰ্থৰ কাৰণে এইখন সভা পাতিব ওলোৱাত উপায় নাপাই পেলাই মই আইনৰ আদালতৰ ওচৰত গ'লো গৈ পেলাই যে আইনৰ সহায় বিচাৰিলো আইনৰ ওচৰত গৈ ক'লো যে এইখন আইনসংগত নহয় গতিকে আইনগতভাৱে মোক বিচাৰ এটা কৰি দিব লাগে যদি আইনসংগত হয় মোৰ ক'বলগীয়া নাই যদি আইনসংগত নহয় এখন বন্ধ কৰিব লাগে আৰু তাক মানে কৰিব লাগে নহ'লে অসমীয়া জাতি বা অসমীয়া ভাষা সংস্কৃতি যিটো অনুষ্ঠান আজি ১১০ বছৰীয়া বা ৯ বছৰীয়া অনুষ্ঠানটো শেষ হৈ যাব কাৰণ মানুহ এইটো নজিৰ হৈ যাব তেওঁলোকে কোনো মানুহে অসম সাহিত্য সভাৰ আইন কানুন নামানিব যাৰ যি মন যায় তাকে কৰিবলৈ আৰম্ভ কৰিব আৰু এওঁলোকে সেইবিলাক কামকে এতিয়াও কৰি থকা আমি দেখা পাইছো কিছুমান মানে নোহোৱা কাম কৰিবলৈ লৈছে যিবিলাক আচলতে সাহিত্য সভাৰ কোনো আইন কানুন নাই গতিকে সেইকাৰণে মই আজি এইটো কেছ কৰিছিলো যে এই প্ৰতিনিধি সভাখন সদ্যহতে বন্ধ কৰিব লাগে আৰু আজি আদালতে আজি ৩ দিন ৪ দিন শুনানি হোৱাৰ পিছত আজি এটা ইনজাংচন এটা দিলে মানে ৰায় এটা দিলে যে যেতিয়ালৈকে মোৰ আদালতত কৰা গোচৰটো সমাপ্ত নহ'ব তেতিয়ালৈকে তেওঁলোকে প্ৰতিনিধি সভা পাতিব নোৱাৰিব আৰু
যদি তেওঁলোকে পাতিব খোজে এই কাৰ্যনিৰ্বাহক সভাখন পাতিব পাৰিব। এতিয়া কাৰ্যনিৰ্বাহকখনটো মই আপত্তি কৰা নাই, কাৰণ কাৰ্যনিৰ্বাহকখন আইনগতভাৱে আছে বুলি মই ধৰি লৈছো, কাৰণ আমাৰ বছৰত 4খন হ'ব লাগে, তেওঁলোকে বোধ কৰি 4খন পাতিব পৰাই নাই। এই যিয়ে নহওক সেইটো এটা অৱশ্যে আইন বিৰোধী হয়, কাৰণ সময়মতে পাতিব লাগিছিল, সময়মতে হোৱা নাই, তথাপিতো তেওঁলোকে পাতিব খুজিছে, মই আপত্তি কৰা নাই। কিন্তু এইখন যিহেতুকে সম্পূৰ্ণই আইনৰ বিৰোধী, য'ত আইনত নাই, আৰু তেওঁলোকে যদিহে প্ৰতিনিধি সভা পাতিবলগীয়া আছে বা কিবা মানে সংবিধানখন সংশোধন কৰিবলগীয়া আছে, আচল বিষয়বস্তুটোৱে হৈছে তেওঁলোকে এই প্ৰতিনিধি সভাখন পাতিব খোজাৰ উদ্দেশ্যটোৱে হ'ল এটা, যে সেইটো হৈছে কি তেওঁলোকে এই যোৱাখন অধিৱেশনত মানে এটা প্ৰস্তাৱ আনিব বিচাৰিছিলে তেওঁলোকৰ কিছু মানে ফালৰ পৰা, সভাপতি সম্পাদকৰ ফালৰ পৰাই, যে এইখন 3 বছৰীয়া হ'ব লাগে কাৰ্যকাল, 1 বছৰীয়া কাৰ্যকাল তেওঁলোকক বঢ়াই দিব লাগে মাজতে। গতিকে এই এনেকুৱা ধৰণৰ প্ৰস্তাৱবিলাক অনাৰ কাৰণে তাৰে প্ৰতিনিধিবিলাকে আপত্তি কৰিছিল, আপত্তি কৰোঁতে অলপ হুলস্থুল হৈছিল যদিও পিছত কিন্তু সুন্দৰভাৱে সেইখন সমাপ্ত হৈছিল। আৰু সমাপ্ত হোৱাৰ পিছত যেতিয়া সমাপ্ত হয়, তেতিয়া আমাৰ এইবাৰ যিখন দ্বিবাৰ্ষিক সেইখন দুলীয়াজানত হ'ব। দুলীয়াজানৰ যিজন শাখাই বা ডিষ্ট্ৰিক্টে আমাক আমন্ত্ৰণ কৰিছে অসম সাহিত্য সভাখনক, তেওঁলোকে আঁঠু লৈ পেলাই আমন্ত্ৰণ কৰিছে যে আমাক সভাখন দ্বিবাৰ্ষিকত পাতিব দিব লাগে, আৰু সেই সভাত অনুমতি দিয়া হৈছে। আৰু তেওঁলোকক সাহিত্য সভাৰ যিখন আমাৰ পতাকা, মূল পতাকাখনকে ধৰি বাকীবিলাক পতাকা সৈতে তেওঁলোকক দি পঠোৱা হৈছে। তাৰ মানে কি, সমাপ্ত নোহোৱাকৈ এইখন যদি সমাপ্তই হোৱা নাছিল, প্ৰতিনিধি সভা সমাপ্তই হোৱা নাছিল, তেনে কেনেকৈ? তাৰোপৰি প্ৰতিনিধি সভাখন বা আমাৰ বাৰ্ষিক অধিৱেশনখন 3 দিনীয়াকৈ হ'ব লাগে। তেওঁলোকে কোনো নিয়ম কানুন নামানি, য'ত স্পষ্টকে লিখা আছে অধিনিয়ম 5(1)ত লিখা আছে যে বিশেষ বাৰ্ষিক অধিৱেশনখন 3 দিনতকৈ বেছি হ'ব নোৱাৰিব, কিন্তু যিখন হৈ গ'ল সেইখন তেওঁলোকে 4 দিনীয়াকৈ পাতিলে। 31, 1, 2, 3 ফেব্ৰুৱাৰী, 31 জানুৱাৰী, 1, 2, 3 ফেব্ৰুৱাৰী। গতিকে সেইবিলাকৰ মাজত একদিন বেছিকে পোৱাৰ পিছতো তেওঁলোকৰ যদি আধৰুৱা আছিল, সিদিনাখনেই পাতিব লাগিছিল, তাৰ পিছদিনাখনেই পাতিব পাৰিলেহেঁতেন। কিন্তু এইবিলাক যিহেতুকে আধৰুৱা হৈ থকাই নাই, তেওঁলোকে এটা গইনা লৈ তেওঁলোকৰ যিটো নিজৰ খেয়াল খুচি মতে যিখিনি কৰিব বিচাৰিছে সেইখিনিকে কৰিবলৈকে আকৌ ঘূৰাই পকাই এইখন পাতিব লোৱাটো আইন বিৰোধী বস্তু, আৰু এইখনক আমি কোনোপধ্যেই মানে সমৰ্থন দিব নোৱাৰো। আৰু অসম সাহিত্য সভাৰ কিবা বিনাশকাৰক যদি কিবা কাম কেতিয়াবা কোনোবা কৰিব বিচাৰে, তাত মই বিশেষকৈ কোনোদিন বহি নাথাকিম। মই যিমানখিনিলৈকে পাৰিম সাহিত্য সভাখনৰ গৰিমা ৰক্ষা কৰাৰ কাৰণে